নাজিৰাৰ গেলেকী চাংমাই গাঁৱৰ এজন প্ৰতিভাৱান যুৱক। নাজিৰাৰ গেলেকী চাংমাই গাঁৱৰ পিতৃহাৰা মানসজ্যোতি বৰুৱা, পিতৃ মৃত পূৰ্ণ বৰুৱা আৰু মাতৃ চম্পা বৰুৱা একমাত্ৰ পুত্ৰ সন্তানৰ প্ৰতিভা। কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ সাজি উলিয়াইছে ইটোৰ পিছত সিটো ভগৱান জীৱ-জন্তু, চৰাই-চিৰিকটি, কীট-পতংগৰ বাঁহ কাঠৰ সামগ্ৰী। কুটিৰ শিল্পৰ লগত জড়িত উচ্চ শিক্ষিত যুৱকজনে প্ৰথমে বাংগালুৰুত এটা বিশেষ কোম্পানীত কৰ্মসংস্থাপন লাভ কৰিছে। প্ৰায় ১.৫ বছৰ কৰ্ম কৰি কৰোনা মহামাৰীৰ সময়ত লকডাউনত ঘৰলৈ ঘূৰি আহে প্ৰায় ৩১ বছৰীয়া যুৱকজন। তাৰ পিছৰে পৰা ব্যক্তিগত কোম্পানীৰ চাকৰিৰ আশাবাদ দি ঘৰতে এনেধৰণৰ বিভিন্ন মূৰ্তি আৰু সামগ্ৰী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। পৰৱৰ্তী সময়ত একাধিক্ৰমে ইটোৰ পিছত সিটো সামগ্ৰী প্ৰস্তুত কৰাৰ লগতে ভগৱান শ্ৰীকৃষ্ণ, ভগৱান শিৱ, গণেশৰ লগতে বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি প্ৰস্তুত কৰিছে যুৱকজনে। এতিয়া যুৱকজনে এই শিল্পকে বৃত্তি হিচাপে লৈ আগবাঢ়িছে। তাৰ বাবে সমূহ ৰাইজৰ মৰম আৰু আশীৰ্বাদ বিচাৰিছে যুৱকজনৰ মাতৃৰ লগতে যুৱকজনে। নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ ৰিপৰ্ট, অসম ৰিপৰ্ট। কামখিনি মই সৰুৰ পৰাই কৰোঁ। এতিয়া ভালকৈ নমা 2022 চনৰ লাষ্টৰ পৰা নামিছোঁ। কেনেধৰণে কি সামগ্ৰী প্ৰস্তুত কৰিছে? ভালকৈ ক'বলৈ গ'লে তেনেকৈ বনাই আছোঁ আৰু। কাঠৰ পৰা বনাইছে ন? প্ৰথমতে স্ক্ৰেচ বনাই লওঁ, পেপাৰৰ স্ক্ৰেচ বনাই লওঁ। তাৰপৰা মাটিয়েদি হেৰি বনাওঁ, ক্লে দি কিনে শ্বেপটো দি লওঁ। তাৰপিছত মেজাৰমেণ্টখিনি লৈ পিনে কাঠেদি বনাওঁ। মেচিনেদিও বনোৱা হয়, বটালিও বনোৱা হয়। ক'ৰবাত প্ৰশিক্ষণ গ্ৰহণ কৰিছা নেকি? প্ৰশিক্ষণ তেনেকৈ মই গ্ৰহণ কৰা নাই। অসীম কুমাৰ গগৈয়ে শিকাই মেলি দিয়ে। আমাৰ ঘৰৰ ওচৰত দাদা এজন আছে, তেওঁ বহুতখিনি সহায় কৰি দিছে। তুমি যি যন্ত্ৰপাতি লাগে এই বস্তুখিনি সাজি উলিয়াওঁতে এইখিনি তুমি নিজে কৰি আনিছা? বেছিভাগে কৰি মেলিয়ে অনা হৈছে। কিনি অনা হৈছে। এই কাম বন কৰি পিনে যিখিনি পোৱা হয় ইনভেষ্ট কৰা লেখীয়া হৈছে। কেনেকুৱা এতিয়া এই ভাল, মইতো ৰাতিপুৱাৰ পৰা গধূলিলৈকে এইটোৱে কৰি থকা হয়। মানে সৰুৰে পৰা প্ৰয়াস কৰি আছা নহয় জানো? সৰুৰ পৰাই কৰোঁ, গোটেইখিনি কামখিনি কৰা হয়। তাৰপিছত ইভাগে বেংগলৰতো কাম কৰা হৈছিলে। পেটিএম পেমেণ্ট বেংকত কাম কৰিছিলোঁ। তাৰপৰা লকডাউনত ঘূৰি আহিলোঁ। ঘূৰি অহাৰ পিছত এইটো কামতে সোমালোঁ। এতিয়া তুমি আগবাঢ়ি যাম বুলি এতিয়া মনটোতো মোৰ ইয়াতে আছে, চাওঁ কি কৰা যায়। নমস্কাৰ। সৰ্বপ্ৰথমে মই অসমবাসীলৈ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সংবাদকৰ্মী ৱাহিদৰ আৰু হাফিজুলো ধন্যবাদ জনাইছোঁ। তেওঁলোক আহি যে আমাৰ গৃহত উপস্থিত হ'লেই। মোৰ একমাত্ৰ সন্তান, সি সৰুৰ পৰাই অলপমান আছিলে মই দেখোঁ গছৰ ডাল এটা বেকা যদি দেখে সেইটো কাটি আনে, মাটি অকণমান যদি কোমল পায় সেই কোমল মাটিকণো সি আনি চৰাই বা কিবা জন্তু এটা মূৰ এটা বনাবলৈ চেষ্টা কৰে। তাৰপৰা অলপ দিন বনালে তেনেকুৱা। স্কুলীয়া শিক্ষা যেতিয়া আৰম্ভ কৰিলে, ক্ৰমান্বয়ে স্কুলত যেতিয়া ব্যস্ত হৈ থাকিলে পঢ়া শুনাত, তেতিয়া সেইবিলাক ক্ৰমান্বয়ে সেইডোখৰ পৰা আঁতৰি আহি যেতিয়া সি মেট্ৰিক পাছ কৰিলে, শিৱসাগৰ জুনিয়ৰ কলেজত নাম লগালে। শিৱসাগৰ জুনিয়ৰ কলেজৰ কমাৰ্চৰ পৰা ফাৰ্ষ্ট ডিভিজনত পাইছিলে আৰু পাছ কৰি সি ক'লে মই বেলেগ এটা লাইন পঢ়োঁ বোলে। তেতিয়া BBA পঢ়িবলৈ কলকাতালৈ গুচি গ'ল। কলকাতাত পঢ়িলে 3 বছৰ। তাৰপাছত সি বেংগলত এটা চাকৰি সন্ধান পালে। পেটিএম বেংকত সি চাকৰি কৰিলে। তাৰপৰা যেতিয়া লকডাউন হৈ গ'লত সি ঘৰলৈ গুচি আহিলে। ঘৰত আহি অলপ দিন থাকিলে। তাৰপৰা শিৱসাগৰত এক্সিছ বেংক ইণ্ডাচিন বেংকত কৰিছিলে। ইণ্ডাচিন বেংকত 6 মাহ কৰিলে। 6 মাহ কৰাৰ পাছত দেউতাক ঢুকালে। দেউতাকৰ অসুখ হ'ল। অসুখ হোৱাৰ পাছত যেতিয়া দেউতাক ঢুকোৱাৰ পাছত তেতিয়া মই অকণমান অকলশৰীয়া হৈ পৰিলোঁ। তেতিয়া সি ঘৰতে ব্যস্ত হৈ থাকিলে। তেতিয়া ক'লে মা মই বেংকৰ কামটো অকণমান বাহিৰত বেছি ঘূৰিব লাগে, অকণমান ৰাতিও আহিব লাগে, অকণমান অসুবিধা হয়। মোৰ এটা কৰিবলৈ ইচ্ছা এটা আছে বোলে। মোৰনো কি ইচ্ছা? তেতিয়া ক'লে যে তেতিয়া এদিন মানে কাঠ এডাল মোক বিচাৰিলে, মা বোলে কাঠ এডোখৰ কাটো। মই তেতিয়া তাক কৈছোঁ কাঠডোখৰ কাটি তই কি কৰিবি? কাঠডোখৰ নষ্ট নকৰিবি। তেতিয়া কৈছে নহয় মা, এটা বস্তু বনাম মই। তেতিয়া সেই বস্তু বনালে। প্ৰথম সি সাপ এটা বনাইছে। মই তেতিয়া তাক কৈছোঁ কেলৈ সাপটো বনাইছোঁ? সাপটোতো ভাল বস্তু বনোৱা নাই তই, মই এনেকৈ বুলি ক'লোঁ। তাৰপাছত দেখিলোঁ ইটো সিটোকৈ সি বনাই যেনিবা বস্তুবোৰ এতিয়া এই বৰ্তমান পৰ্যায় পালেগৈ। তেতিয়া যেতিয়া মই ভাবিলোঁ যে তাৰ প্ৰকৃত
শিক্ষাৰ লক্ষ্য এইটোহে তেতিয়া ভাবিলোঁ মই তাত বোলো নাই তই কৰ তেতিয়াহ'লে মোৰ তাত কোনো আপত্তি নাই একমাত্ৰ সন্তান যেতিয়া মোৰ তো আঁতৰলৈ গ'লে মোৰ অসুবিধা হয় ভালকৈ এইখিনিকে কৰ তেতিয়া সেইখিনিকে ইটো সিটিকে এদিন এপদ দুপদকৈ যেনিবা বস্তু কেইপদ বনাই মেলি মোৰ মনটো বেয়া লগা নাই ভালেই লাগিছে সি বনাইছে মানুহো এতিয়া ওচৰ চুবুৰীয়া কোনোবা আহিলেও চাই মেলি সঁহাৰি জনাইছে সেইকাৰণে মই এতিয়া কৈছোঁ সি যিটো পদক্ষেপ ল'লে য'ত আগবাঢ়ি গৈছে তাতে আপোনালোকে সকলোৱে সহায় সহযোগ কৰিব আশীৰ্বাদ অকণমান দিব সি যেন আগবাঢ়ি যাব পাৰে আৰু ভৱিষ্যতে যেন কিবা সংস্থাপন এটাত ব্যস্ত হওক আৰু মুঠতে মোৰ সংস্থাপন বুলি কথা নাই আৰু আকৌ বুলি সংস্থাপন এটা হওক ইয়াকে কামনা কৰি সকলোৰে ওচৰত মোৰ বিনম্ৰ অনুৰোধ তাক যেন আগবঢ়াই নিয়াত সহায় কৰে প্ৰশিক্ষণ সি লোৱা নাই ক'তো আমাৰ স্থানীয় অসীমৰ লগতে মই নিজে কথা পাতোঁ অসীমক কওঁ অসীম সি এনেকুৱা কাম এটা কৰিবলৈ লৈছে তুমি অকণমান তাক চাই মেলি দিবা অসীমে দুষাৰ এষাৰ কথা কৈ থাকে কেতিয়াবা বস্তুখিনি চাবলৈ অসীম তুমি আহিবা বস্তুখিনি চাবা অসীম আহে অসীমে আহি বস্তুখিনি চাই কয় তোমাৰ এইখিনি ভাল হৈছে তুমি মই বোলো খুটি নাটি যদি ক'ৰবাত আছে তুমি কৈ দিবা ভাল ধৰণে তেতিয়া অসীমে আহি অকণমান চাই মেলি দিয়ে মাজে মাজে বেলেগ প্ৰশিক্ষণ নাই তাৰ নিজে কৰে নিজে হেৰি কৰি থাকে আৰু ঠিক আছে